বহুতে এইটো ভাবি থাকে যে মই মাছ মাংস অমুক তমুক নাখাওঁ, ঠিকে আছে, মই নিৰামিষ ভোজন কৰোঁ। কিন্তু নিৰামিষ ভোজনতো পাপ থাকে, কাৰণ তাতোতো জীৱ হত্যা হৈছে, নহয় জানো? নিবৃত্তি ক'ত হয়? যেতিয়া তাক ঈশ্বৰক অৰ্পণা কৰা হয়। আজি প্ৰসাদৰ নামত আমি বুট মগু খাওঁ, তাতোতো জীৱ আছে। সেই দুখৰ পৰা নিবৃত্তি কেতিয়া হয়? যেতিয়া ঈশ্বৰত অৰ্পণা হয়। তেতিয়াহ'লে বোলে বুট মগুকেইটা ঈশ্বৰত অৰ্পণা কৰিব পাৰি, এইকেইটা কিয় নোৱাৰি? মাছ মাংস কিয় নোৱাৰি? কাৰণ তাত জীৱ সংস্কাৰপ্ৰাপ্ত। বুট মগুটোত থকা জীৱ সংস্কাৰপ্ৰাপ্ত, সিহঁতৰ নাৰ্ভাছ ছিষ্টেম নাই, সিহঁতে প্ৰত্যক্ষ অনুভৱ কৰিব নোৱাৰে। জীৱস্য ভোজনম, মোৰ ভোক লাগিলে বুলি মই আপোনাক খাব নোৱাৰোঁ নহয়, এটা মৰ্যাদা আছে। এই দুঠেঙীয়া চাৰিঠেঙীয়াখিনি জীৱ চেতনাপ্ৰাপ্ত, সেইকাৰণে তাত আমাৰ অধিকাৰ নাই, হয়নে? নিৰামিষ ভোজন কৰি হিটলাৰো নিৰামিষ ভোজি আছিল। বিশ্বযুদ্ধৰ সময়ত কিমান ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰিলে। গতিকে নিৰামিষ খালে যে এইটো হ'ব নহয়, প্ৰথম ঈশ্বৰক অৰ্পণা কৰাৰ পাছত শুদ্ধ ৰূপত গ্ৰহণ কৰা, হয়নে? পদে বিষ্ণু বৈষ্ণৱৰ ক্ষেত্ৰকো চলি যায়, ভৰি দুটাই বিষ্ণু বৈষ্ণৱৰ ক্ষেত্ৰলৈ গৈ আমি যাওঁ, গৈ থৈ হুলস্থুল কৰি থৈ আহোঁ। কোনোবা আপুনি উত্তৰ ভাৰত দক্ষিণ ভাৰতৰ মন্দিৰলৈ চাবচোন, ক'তো আপোনাৰ প্ৰসাদ পৰি নাথাকে। আমাৰ বিশেষকৈ ভাদ মাহত দেখিবলৈ বেয়া লাগে, আপোনালোকে কেনেকৈ পাইছে নাজানো, বৰদোৱা বৰপেটাটো গাঁৱৰ নামঘৰতো ভগৱানৰ স্থান বুলি কওঁ, প্ৰসাদ সিঁচৰিত হৈ থাকে, হয়নে? যাক আমি বৈকুণ্ঠৰ প্ৰসাদ বুলি কওঁ, সিঁচৰিত কোনে কৰিছে? অসুৰে কৰিছে নে ভকতে কৰিছে? হয় নহয়? এইটো বহুত ডাঙৰ কথা। সেইকাৰণে প্ৰসাদৰ পৰিমাণ কমকৈ, ইমানখিনিকে দিলে প্ৰসাদ হৈ নাথাকে নহয়। ঘৰলৈ গৈ দাইল বনিব, ভাজি বনিব, ক'ব নাপায়। আমাৰটোতো সিজাই শুকুৱাই পেলাই দাইলো বনোৱা যায়। ঈশ্বৰত এবাৰহে অৰ্পণ, যি ৰূপত অৰ্পণা হৈছে সেই ৰূপতে গ্ৰহণ কৰিব পাৰিলে ভাল, নহয় জানো? সৎসংগলৈ গৈ আমি যি ৰূপত অকণমান হৰি কথা শুনা, এই বোলে প্ৰসাদেই নাপালোঁ, ঘৰমূলি ভাগেই নাপালোঁ, মিঠৈয়ে নাপালোঁ, কলেই নাপালোঁ, এইটো নহয়। ভকতে এইটো নকয় নহয়, হয়নে নহয়? বোলে ভালকৈ চাকি গছেই জ্বলাবলৈ নাপালোঁ, চাকি জ্বলোৱাৰ ক্ষেত্ৰতো আকৌ ডাঙৰ কথা এটা। গা ধোৱা বাথৰুমটো ইমান লেতেৰাকৈ নথয়, কিছুৱে গোঁসাই ঘৰ ইমান লেতেৰাকৈ থয়। কিন্তু গা ধোৱা বাথৰুমটো লেতেৰাকৈ নথওঁ, আমি থওঁ জানো? ঈশ্বৰৰ গোঁসাই ঘৰ তেনেকৈ ঈশ্বৰৰ তলত গৈ গ'লে অসুৰটো নবহগে চাগে, এলান ধৰে ভৰ্তিপূৰ্ণ হৈ থাকে। মানুহে অৱশ্যে কয় আমি ইমান নীতি নিয়ম নাজানো, ভয় লাগে, সেইকাৰণে তেনেকেই আছে। ভয় কৰিব নালাগে, ঈশ্বৰ ইমান ক্ৰূৰ নহয় নহয়, হয়নে নহয়? যদি গোঁসাই ঠাইত হওক অকণমান কিবা এটা অপৰিষ্কাৰ লাগিলে মাটিৰে হওক, যে প্ৰভু অকণমান অপৰিষ্কাৰ হৈ আছে কাৰণে মই চাফ চিকুণ কৰিছোঁ, তুমি যেন দুখ দাই নধৰা। পুনশ্চ আকৌ সেৱা কৰা নহয়, প্ৰভু থওঁতে উঠোতে মেলোতে অনেকখিনি দুখ অপৰাধ হ'ব পাৰে, তুমি যেন ক্ষমা। ঈশ্বৰে ক্ষমা কৰিব নহয়, হয়নে নহয়? এই ভাৱটো লাগে, সেয়া প্ৰতীকেই নহয়, তাত ঈশ্বৰ আছে এইটো মই ভাবিব পাৰিব লাগিব। তেতিয়া মই আস্তিক, তেতিয়া মই ভক্ত, হয়নে? মাটিৰে হ'লেও মাটিৰে লিপি, আগতেতো লিপে ন, পৰিষ্কাৰ কৰি থোৱা, এইটো ভাৱ। ইয়াৰ জৰিয়তে মনটো শুদ্ধ হয়। বোলে ভকতৰ ইমান ঠেলা হেঁচা, আমাৰতো ঠেলা হেঁচা কৰি মুঠতে মই সেৱা ভাগ কৰিব পাৰিলেই হয় আৰু, হয় নহয়? এনেকুৱা হৈ যায় নহয়, এইটো হ'ব নালাগে। যদি মোৰ সন্মুখত ৩-৪জন ভকত আছে, মই তাৰ কাৰণে তেওঁলোকৰ কাৰণে চাকি গছ জ্বলাব পাৰে নে ধূপ গছ জ্বলাব পাৰে, ঠিক আছে, মই কাষতে থৈ আহিম। তেওঁ জানে নহয় ইয়াৰ পৰাই সেৱা ভাগ কৰিছোঁ, যে প্ৰভু এই সকলো মানে জেগাডোখৰ ইমান ভিৰ হৈ আছে, তুমিতো জানাই মই ইয়াৰ পৰাই সেৱা ভাগ কৰিছোঁ। কিন্তু মোৰ বেদনাটো কি? মই যেনে তেনে ঠেলা হেঁচা কৰি হ'লেও মোৰ কামটো মই কৰি থৈ আহিব লাগিব। আৰে মোৰ কামটো কৰিবলৈ যাতে মই ৩-৪জন ভকতক ঠেলিলোঁ নে? ঈশ্বৰৰ সন্মুখত গৈ যদি মই ভকতক ঠেলোঁ কেনেকৈ হ'ব? সেইকাৰণে হৰি ক্ষেত্ৰলৈ যাওঁতেও এইখিনি অকণমান সৰু সূক্ষ্ম কথা কিছুমান দৃষ্টি পৰিলে ভাল হয়, হয়নে? এইদৰে যেতিয়া সকলো ইন্দ্ৰিয় ঈশ্বৰমুখী হৈ থাকে, তেতিয়া আত্মনিবেদন সম্পন্ন হয়। তেতিয়া ইন্দ্ৰিয়বিলাকক বেলেগকৈ লেকাম লগাব নালাগে, নহ'লেতো ইন্দ্ৰিয় এনেও চঞ্চল, কামৰ পৰা আহি পেলাই ভাগৰ লাগে। গোঁসাই ঘৰলৈ যাবলৈ ইমান এটা আৰু নালাগে, গধূলা সময়ত যেতিয়া কামৰ পৰা আহি পেলাই সোমাইহি, হয়নে নহয়? মানুহৰ হৰিহে তেনেকুৱাতে তিনিআলি মূৰত হুলস্থুলটা লাগকচোন, ভাতৰ কাঁহীখনৰ পৰা উঠি গৈ তাত পাবগৈ, কি হ'লনো? সেইখিনি সময়ত এনাৰ্জি ড্ৰিংকছ নোখোৱাকৈ এনাৰ্জি আহি যায় আকৌ, মানে ইন্দ্ৰিয়বিলাকে বেয়ালৈ বেছি টানি থাকে, হয়নে নহয়? সেইকাৰণে নাযাওঁ বুলি মই নিজেই নিজক ক'ব লাগিব, আনৰ পৰা পৰিৱৰ্তন নাহে। ভক্তি এইবাবে যাতে আমি নিজৰ ইন্দ্ৰিয়বিলাকক সংযম কৰি এটা সংযমিত জীৱন যাপন কৰিব পাৰোঁ। বাকী মৰাৰ পাছত কি হৈছে আমিতো কোনেও নাজানো, হয়নে নহয়? আমি সেইটো আগতীয়াকৈ ক'বও নোৱাৰোঁ, আমি মাত্ৰ শাস্ত্ৰ অনুসাৰে এটা ধাৰণাত আগবাঢ়ি গৈ আছোঁ। গতিকে মই আজি আৰু বৰ বেছি বহল নকৰোঁ, আজি ইমান